ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল, যদি আপোনালোকে বিধৱা মহিলা হয় আৰু যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে বিধৱা মহিলা হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকল বিধৱা মহিলা আছে বা দুখীয়া মানুহ আছে অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু বৰ্তমান অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব, চাই লওক। অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব চাই লওক। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট এইটো ফৰ্ম ল'ব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, মই আপোনালোকক সেইটোও দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট এইটো ফৰ্ম ল'ব লাগিব, তাৰপিছত ফিল আপ কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব, ফাৰ্ষ্ট সেইটো চাই লওক। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব আৰু ক'ত জমা কৰিব লাগিব সেইটোও জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে এতিয়া অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। এতিয়া ফাৰ্ষ্ট চাব দিয়া আছে, ইয়াত চাব দিয়া আছে ইউ আৰ এক্সিস্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে তেনেহ'লে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব লাগিব। আৰু যদি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দি দিব। আপোনাৰ ইয়াত এটা পাছপোৰ্ট চাইজ ফটো লগাই দিব আৰু যিটো আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ আছে, এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব আৰু ইয়াত আপোনালোকৰ LIC নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব এপ্লিকেশ্যন ডিটেইলছ। ফাৰ্ষ্ট চাব ইয়াত দি আছে এপ্লিকেশ্যন ফাৰ্ষ্ট নাম। এতিয়া আপোনালোকে যিজনৰ নামত এপ্লিকেশ্যন কৰিব তেওঁৰ ইয়াত ফাৰ্ষ্ট নাম বহাই দিব। যদি মিডিল নাম আছে ইয়াত দিব, যদি নাই ডাইৰেক্ট ইয়াত ফাৰ্ষ্ট নাম বহাই দিব আৰু লাষ্ট নাম বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে কেয়াৰ অফ। তাৰপিছত যিটো আপোনালোকৰ গাৰ্জিয়ান নাম আছে আপোনালোকৰ ইয়াত গাৰ্জিয়ান নেমটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ হয় ইয়াত আপোনালোকে টিক মাৰ্ক দি দিব। তাৰপিছত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। আৰু 2 নম্বৰত ইয়াত অপশ্যন আহি যাব এড্ৰেছ ডিটেইলছ। এতিয়া কিন্তু আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব, যাতে আপোনালোকৰ ভোটাৰ ID কাৰ্ডৰ আৰু আপোনালোকৰ আধাৰ কাৰ্ডৰ এড্ৰেছটো ছেম হয়। ফাৰ্ষ্ট চাব ইয়াত দি আছে ব্লকৰ নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব। তাৰপিছত যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ GP নামটো বহাই দিব। আৰু যদি আপোনালোকে টাউনৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ৱাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিয়ে বা আপোনালোকৰ ইয়াত ৱাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব লেণ্ডমাৰ্ক। যদি আপোনাৰ ঘৰৰ ওচৰত কোনো লেণ্ডমাৰ্ক আছে বা কোনো স্কুল বা কলেজৰ নাম আছে ইয়াত আপোনালোকে লেণ্ডমাৰ্কৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব আৰু ইয়াত আপোনালোকৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰটো বহাই দিব আৰু ইয়াত আপোনালোকৰ হাউচ নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ থানাৰ নাম আছে ইয়াত আপোনালোকৰ থানাৰ নামটো বহাই দিব। ইয়াত যিটো আপোনালোকৰ এড্ৰেছটো আছে আপোনালোকৰ ইয়াত ফুল এড্ৰেছটো বহাই দিব, যাতে আপোনালোকৰ এড্ৰেছটো ছেম হয় ভোটাৰ ID কাৰ্ডৰ আৰু আধাৰ কাৰ্ডৰ। ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া কোনসকল লোকে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ আবেদন কৰিব লাগিব বা কোনসকলে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। যিহেতু
বহুতো বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। সেইকাৰণে কিন্তু যিসকল বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পাব লাগে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। এইকাৰণে কিন্তু বৰ্তমান বিধৱা মহিলাসকলৰ কাৰণে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। সেইকাৰণে ফাৰ্ষ্ট চাব ইয়াত দি আছে উইণ্ড' আৰু হেণ্ডিকেপ মানুহক। আৰু যদি আপোনালোকে বিধৱা মহিলা হয় আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই অথবা যদি আপোনালোকে হেণ্ডিকেপ মানুহ হয় অৰুণোদয় আঁচনি পাব লাগে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব। সেইকাৰণে ইয়াত ফাৰ্ষ্ট দি আছে উইণ্ড' এগ 45+ আৰু ইয়াত দিব্যাংগ ইয়াত চাব দি আছে দুটা অপশ্যন আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে বৰ্তমান আবেদন কৰিব পাৰিব। সেইকাৰণে যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে বিধৱা মহিলা হয় অথবা যদি আপোনালোকে হেণ্ডিকেপ মানুহৰ অৰুণোদয় আঁচনি পাব লাগে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি আৰু লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে বিধৱা মহিলা হয় তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰক। আৰু ইয়াত চাব 4 নম্বৰত দিয়া আছে বেংক একাউণ্ট ডিটেইলছ ফৰ দ্য এপ্লিকেশ্যন। ইয়াত চাব ফাৰ্ষ্ট দি আছে বেংক একাউণ্ট নম্বৰ। ফাৰ্ষ্ট যিটো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ আছে ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ বেংকৰ নাম আছে ইয়াত বেংকৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ ব্ৰাঞ্চৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ বেংকৰ IFSC কোড নম্বৰ আছে আপোনালোকে ইয়াত আপোনাৰ IFSC কোড নম্বৰটো বহাই দিব। আপোনালোকে এবাৰ ভালকৈ জানি লওক আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা কৰিব সেইটো একাউণ্ট যাতে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকে অথবা DBT লিংক থাকে নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা কৰিব সেইটো একাউণ্ট যাতে আপোনালোকৰ DBT আৰু আধাৰ কাৰ্ড লিংক থাকে নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। সেইকাৰণে কিন্তু আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট লিংক কৰিব সেইটো একাউণ্ট যাতে আপোনালোকৰ আধাৰ কাৰ্ড বা DBT লিংক থকাটো জৰুৰী হয় নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে ইয়াত যিটো একাউণ্ট জমা কৰিব সেইটো একাউণ্ট যাতে আপোনালোকৰ আধাৰ কাৰ্ড লিংক থাকে ইয়াত আপোনালোকৰ বেংকৰ ডিটেইলছটো বহাই দিব আৰু আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব। যিহেতু আপোনালোকে বেংকৰ পাছবুকটো জেৰক্স কৰি দিয়ে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব। আৰু ইয়াত চাব দি আছে আধাৰ কাৰ্ড নম্বৰ আৰু ভোটাৰ ID কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত আপোনালোকে আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰটো বহাই দিব। আৰু ইয়াত চাব দি আছে সেল্ফ ডিক্লেৰেশ্যন। ইয়াত চাব দি আছে ইয়েছ আৰু ন। এতিয়া আপোনালোকে ইয়েছত টিক মাৰ্ক দিব লাগিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় মই নিজে আবেদন কৰি আছোঁ ইয়াৰ দায়িত্ব কোনেও নল'ব এইটো মই লৈ আছোঁ। এই হিচাপত আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব লাগিব। আৰু আপোনালোকে ইয়াত চাব দি আছে এপ্লিকেশ্যন চিগনেচাৰ আপোনালোকে ইয়াত চিগনেচাৰ কৰিব। এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া ইয়াত চাব দি আছে সেল্ফ ডিক্লেৰেশ্যন এটা ফৰ্ম দি আছে এতিয়া আপোনালোকে সেইটো ফৰ্ম ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ফুল নাম বহাই দিব। ইয়াত যিটো আপোনালোকৰ গাৰ্জিয়ান নাম আছে ইয়াত বহাই দিব আৰু ইয়াত বয়স কিমান ইয়াত বয়সটো বহাই দিব আৰু ইয়াত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত চাব ইয়াত আপোনালোকৰ নামটো বহাই দিব আৰু ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত কিছুমান গাইডলাইন দি আছে আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ পঢ়ি চাই ল'ব। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত কিন্তু আৰু এটা আপোনাৰ চিগনেচাৰ কৰিব লাগিব যে মোৰ দায়িত্ব ময়ো লৈ আছোঁ যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় মই অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই। ইয়াত কিন্তু আপোনালোকে ফাৰ্ষ্ট ডেটটো বহাই দিব আৰু ইয়াত আপোনালোকৰ ফুল নেম বহাই দিব ইয়াত চিগনেচাৰ কৰিব ইয়াত ডেট বহাই দিব আৰু ইয়াত প্লেচটো বহাই দিব। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো ফিল আপ হৈ গ'ল। এতিয়া আপোনালোকে ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব লাগিব আৰু ফৰ্মৰ লগত গাঁঠি যিটো আপোনালোকৰ পঞ্চায়ত আছে অথবা যিটো আপোনালোকৰ DC অফিচত তাত জমা কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে এনেকুৱাকৈ আজি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰক নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনি পাব লাগে পোৱা নাই সেইসকলে আজি এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰক নহ'লে কিন্তু লাভ নকৰিব।